নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, অচিৰেই যান বাহনৰ ইন্ধনত ব্যৱহৃত হ'ব 100% ইথানল। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ। অচিৰেই যান বাহনৰ ইন্ধনত ব্যৱহৃত হ'ব 100% ইথানল। অৱশেষত যান বাহনত 100% ইথানল ব্যৱহাৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। বৰ্তমান চলিত 20% নহয়, এই পৰিমাণ বৃদ্ধি পাব 100%লৈ। অহা 2 মাহৰ ভিতৰত বজাৰত উপলব্ধ হ'ব 100% ইথানলত চলা যান বাহন। দেশবাসীৰ বাবে বজাৰত শীঘ্ৰেই উপলব্ধ হ'ব ফ্লেক্স ফুয়েল ভেহিকেল। E100 বাহনৰ ক্ষেত্ৰত নিশা বিধিগত ব্যৱস্থা ল'লে কেন্দ্ৰীয় চৰকাৰে। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ। E20 ইন্ধনত মিহলি হৈ থাকে 20% ইথানল আৰু 80% পেট্ৰল। আৰু বৰ্তমানে দেশত চলি আছে পেট্ৰলত 20% ইথানল মিহলি যান বাহন। অচিৰেই ফ্লেক্স ফুয়েল প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ ভাৰত চৰকাৰ আৰু গাড়ী নিৰ্মাতা কোম্পানীৰ। আৰু এই সন্দৰ্ভত ফাইলত স্বাক্ষৰ কৰা বুলি উল্লেখ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীক হাৰাশাস্তি অসম চৰকাৰৰ। শিক্ষাৰ্থীসকলক বিগত এবছৰ আদায় নিদিলে বিনামূলীয়া নামভৰ্তিৰ ধন। ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি চৰকাৰৰ। বিগত এবছৰে চৰকাৰে আদায় দিয়া নাই শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ ধন। পুঁজিৰ অভাৱত বিপাঙত ৰাজ্যৰ 3 শতাধিক চৰকাৰী প্ৰাধিকৃত আদৰ্শ মহাবিদ্যালয়। বিনামূলীয়া নামভৰ্তিৰ ধনৰ অভাৱত দৈনন্দিন কাম কাজ পৰিচালনাৰ ক্ষেত্ৰত কলেজে কলেজে সৃষ্টি হৈছে সমস্যাৰ। চৰকাৰৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাৰ পাছতো বিফল হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ। বাজেটৰ অভাৱৰ দোহাই দি চৰকাৰে মুকলি কৰি দিয়া নাই বিনামূলীয়া নামভৰ্তিৰ ধন। চৰকাৰৰ এই কাৰ্যই ৰাজ্যৰ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই বাতৰি। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। পুনৰ অসমৰ 4বিধ সামগ্ৰীলৈ GI টেগৰ স্বীকৃতি। বিহুৰ পেঁপা, বাঁহৰ সামগ্ৰী, কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী আৰু দেউৰীৰ হস্ততাঁত সামগ্ৰীলৈ GI টেগৰ স্বীকৃতি। দেওবাৰে এই স্বীকৃতি প্ৰদান কৰে GI টেগ কৰ্তৃপক্ষই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিদেশী চিনাক্তকৰণৰ নামত দেশত চলিছে কি? নথিপত্ৰ দেখুওৱাৰ পিছতো বংগৰ মুছলমান মহিলাক বাংলাদেশী সজালে আৰক্ষীয়ে। ভুৱা নাগৰিকত্বৰ সন্দেহত বাংলাদেশীৰ টেগ লগাই আটক কৰা মহিলাক শেষত এৰি দিবলৈ বাধ্য হ'ল আৰক্ষী। আৰক্ষীৰ ভুল চিনাক্তকৰণক লৈ এতিয়া উত্থাপন হৈছে বহু প্ৰশ্নৰ। ভুৱা নাগৰিকত্বৰ সন্দেহত বাংলাদেশীৰ টেগ স্বদেশী নাগৰিকক। পশ্চিমবংগৰ 2 শিশুসহ 4গৰাকী মুছলমান মহিলাক আটক আৰক্ষীৰ। নথিপত্ৰ দেখুওৱাৰ পিছতো বংগৰ মহিলাক বাংলাদেশী সজালে আৰক্ষীয়ে। যাৱতীয় নথি থকাৰ পিছতো বাংলাদেশীৰ সন্দেহত আটক কৰে মহিলা কেইগৰাকীক। বংগৰ বাসিন্দাক বাংলাদেশী সজাই এক প্ৰকাৰ ভুল কৰিলে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। আৰু শেষত AIMIMৰ হস্তক্ষেপৰ পিছত মুকলি কৰা হ'ল ধৃত মহিলা কেইগৰাকীক। আৰক্ষীৰ ভুল চিনাক্তকৰণে আৰক্ষীৰ ভূমিকাক লৈ এতিয়া তুলিছে বহু প্ৰশ্নৰ। মহাৰাষ্ট্ৰৰ ভাছাই বিৰাৰত সংঘটিত এই ঘটনাক লৈ এতিয়া দেশজুৰি তীব্ৰ চাঞ্চল্য। পৰৱৰ্তী খবৰ, আমেৰিকা ইৰাণৰ শান্তি চুক্তি চূড়ান্ত হোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰাহুৰে কমিল খাৰুৱা তেলৰ দাম। প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম $84 তললৈ হ্ৰাস পালে।
পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ বৰপেটাৰ গায়নহাটীত বন্ধুৰ হাতত প্ৰাণ গ'ল বন্ধুৰ। বন্ধুৱে নৃশংসভাৱে হত্যা কৰিলে বিপুল গায়ন নামৰ এগৰাকী যুৱকক। পেছাত ই ৰিক্সা চালক আছিল বিপুল গায়ন। দেওবাৰে নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই হত্যাকাণ্ড। বন্ধুৰ সৈতে হোৱা সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয় আৰু ঘটনা সন্দৰ্ভত দীপ নামৰ এজন লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু লগতে বৰপেটা আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত উপস্থিত বৰপেটাৰ ফৰেনচিক দল। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। অতি শীঘ্ৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। কেতিয়া আৰু কাৰ কাৰ একাউণ্টত এই টকা সোমাব চাওঁ আহক। কেন্দ্ৰীয় চৰকাৰৰ অন্যতম সফল আঁচনি হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। এই আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি কৃষক উপকৃত হৈছে। কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত বছৰি 6,000 টকাৰ আৰ্থিক সাহায্য যোগ্য কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। ইয়াক পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ 2,000 টকাকৈ 3টা কিস্তিত প্ৰেৰণ কৰা হয় আৰু ইতিমধ্যে এই আঁচনিৰ 22টা কিস্তি কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া 23 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে কৃষকসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 13 মাৰ্চত অসমৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 22 সংখ্যক কিস্তি মুকলি কৰে আৰু সেই সময়ছোৱাত দেশৰ 9.32 কোটি কৃষকৰ বেংক একাউণ্টলৈ মুঠ 18,640 কোটি টকা প্ৰেৰণ কৰা হয় আৰু এতিয়ালৈকে এই আঁচনিৰ অধীনত মুঠ 4.25 লাখ কোটি টকা কৃষকক 22টা কিস্তিত বিতৰণ কৰা হৈছে। উল্লেখযোগ্য যে এই ধন বছৰত 3টা কিস্তিত দিয়া হয়। এপ্ৰিলৰ পৰা জুলাই মাহত প্ৰথমটো কিস্তি, আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত দ্বিতীয়টো কিস্তি আৰু ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত তৃতীয়টো কিস্তি প্ৰদান কৰা হয়। এই ধন হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ জমা হয়। DBT যোগে প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত এই ধন জমা হয় আৰু 13 জুন ওচৰ চাপি অহাৰ লগে লগে স্বাভাৱিকতে 23 নম্বৰ কিস্তিক লৈ কৃষকসকলৰ মাজত উৎকণ্ঠা বাঢ়িছে। জুলাই মাহৰ মাজভাগৰ ভিতৰত PM কিষাণ সন্মান নিধিৰ ধন কৃষকসকলৰ একাউণ্টলৈ আহিব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই তাৰিখ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই আৰু এই সন্দৰ্ভত সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। PM কিষাণ সন্মান নিধি আঁচনি সম্পৰ্কীয় যিকোনো সমস্যা বা তথ্যৰ বাবে তলত দিয়া যোগাযোগ নম্বৰত ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। PM কিষাণ সন্মান নিধিৰ যিকোনো সমস্যা বা কিবা যদি জানিবলগীয়া থাকে তেন্তে এই নম্বৰত ফোন কৰক। নম্বৰ দুটা এতিয়াই লিখি ৰাখক। প্ৰথম নম্বৰটো হৈছে 155261 আনটো নম্বৰ হৈছে 24300606। এই দুটাকৈ নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত ফোন কৰিয়েই সবিশেষ তথ্য জানিব পাৰিব বা কিবা অসুবিধা হ'লে আপুনি সেই তথ্য জনাব পাৰিব চৰকাৰী কৰ্তৃপক্ষক। পৰৱৰ্তী খবৰ, পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ আমেৰিকাৰ মিছৌৰীত সংঘটিত হৈছে এই শোকাবহ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত 12গৰাকী লোকৰ মৃত্যু হৈছে। বাটলৰ মেমৰিয়েল বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে পেচিফিক এয়াৰস্পেচ 750 XL বিমানখন। স্কাই ড্ৰাইভিঙলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় এই জেট বিমানখন। পৰৱৰ্তী খবৰ, আইনীভাৱে বৈধ হ'ল গুৱাহাটীৰ মটৰ চালিত ৰিক্সা। গুৱাহাটীৰ ৰিক্সাসমূহৰ পৰা মটৰ অপসাৰণৰ নিৰ্দেশ দিছিল GMCয়ে, কিন্তু উক্ত নিৰ্দেশনাক বাতিল কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিৰ্দেশনাত 7 দিনৰ ভিতৰত ৰিক্সাৰ পৰা মটৰ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু উক্ত নিৰ্দেশক আইনসন্মতভাৱে টিকি থাকিব নোৱাৰে বুলি বাতিল কৰে গুৱাহাটী হাইকোৰ্টে। ৰিক্সাসমূহৰ পৰা কৰ, মাচুল বা অন্যান্য বৈধ ৰাজহ আদায় কৰিব পাৰিব GMCয়ে। এক নিৰ্দেশনাত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে এই কথা। ন্যায়ালয়ে GMCৰ বৈধ কৰ আৰোপ আৰু আদায়ৰ ক্ষমতা অক্ষুণ্ণ ৰাখিছে।
কিন্তু যি নেকি জিএমচিয়ে নিৰ্দেশ দিছিল ৰিক্সাসমূহৰ পৰা মটৰ অপসাৰণৰ বা আঁতৰোৱাৰ সেই নিৰ্দেশ বাতিল কৰিছে গুৱাহাটী হাইকোৰ্টে আৰু এতিয়া আইনীভাৱে গুৱাহাটীত বৈধ হ'ল মটৰ চালিত ৰিক্সা। পৰৱৰ্তী খবৰ, আজিৰ পৰা গুৱাহাটীত বন্ধ থাকিব কেব সেৱা। বিমানবন্দৰত যাত্ৰীয়ে নাপাব অলা, উবেৰ, ৰেপিড'। উপযুক্ত লাভাংশ নাপায় গাড়ী বন্ধৰ সিদ্ধান্ত চালকৰ। ঋণ লৈ গাড়ী কিনা মালিক চালক পৰিছে বিপদত। কম ভাড়া দিয়াৰ বাবে মাহেকীয়া কিস্তি দিব নোৱাৰে মালিক আৰু চালকে। এনে প্ৰেক্ষাপটত বিমানবন্দৰত গাড়ী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চালকসকলে। উপযুক্ত লাভ নিদিয়াৰ বাবেই গাড়ী চলাচল বন্ধৰ সিদ্ধান্ত চালক আৰু মালিক সন্থাৰ। পৰৱৰ্তী সময়ত সমগ্ৰ গুৱাহাটীতে বন্ধ হ'ব অলা, উবেৰ।